অসম সাহিত্য সভাৰ চৰাইদেউ জিলাৰ সদৰ সোণাৰী শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন আৰু অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা সভানেত্ৰী পাপৰি গগৈয়ে পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰা হয়। সন্ধিয়া 4:30 বজাত সোণাৰী শাখা সাহিত্য সভাৰ অন্তৰ্গত শাখাৰ প্ৰয়াত বিষয়ববীয়াসকলৰ সোঁৱৰণত ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি মৰা হয়। বৃহস্পতিবাৰে পুৱা শাখাৰ প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ পিছত শাখাৰ সভানেত্ৰী পাপৰি গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত গড়গাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপিকা মনোৰমা ফুকন বৰগোহাঁই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা সভাখন উদ্বোধন কৰে চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰতিপ্ৰভা গগৈয়ে। সভাত মুখ্য অতিথি হিচাপে চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি নিৰঞ্জন ফুকন উপস্থিত থকাৰ লগতে নিমন্ত্ৰিত অতিথি হিচাপে শিক্ষাবিদ লেখক তথা সাহিত্য সংগঠক ক্ৰমে গোপীৰাম ৰাজখোৱা, নিবেদিতা ফুকন, মণি গগৈ, মিতালী গগৈ, বিপুল বৰুৱা, পুলক গগৈ, ৰিণ্টু টায়ে আৰু ফৰিদ আলী উপস্থিত থাকি বক্তব্য আগবঢ়োৱা সভাত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডক্টৰ ৰঘুনাথ কাগুৰুঙে বাৰ্তালোচনী বতৰা আৰু শাখাৰ বাৰ্ষিক মুখপত্ৰ অনুশীলনৰ 2খন গ্ৰন্থ উন্মোচন কৰে। শাখাৰ সম্পাদিকা ডক্টৰ বিজুমণি দত্তৰ শলাগৰ শৰাই আৰু অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠানটিৰ সামৰণি মৰা হয়। শাখা সাহিত্য সভাই 27 আৰু 28 ডিচেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে বিশেষ বাৰ্ষিক অধিৱেশন আৰু অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী পালন কৰে আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি কালি 27 তাৰিখে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী পালন কৰা হয় আৰু আজি 28 ডিচেম্বৰ তাৰিখে সভাৰ মুকলি সভা, বিশেষ অধিৱেশন আৰু সোণাৰী শাখা সাহিত্য সভাৰ বাৰ্ষিক মুখপত্ৰ অনুশীলন উন্মোচন কৰা হয় আৰু শাখাৰ 4মহীয়া বাৰ্তালোচনী বতৰাও আজিৰ সভাতে উন্মোচন কৰা হয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।